কোনোবা যদি বৃদ্ধ অৱস্থাত গৈ পায়, মা হওক বাবা হওক যদি বৃদ্ধ হৈ যায়, ফালা তাকুল্লাহুমা উফিউ, তোমালোকে তেওঁলোকক উফ বুলি নকবা, তোমালোকে তেওঁলোকক বেয়া ব্যৱহাৰ নকৰিবা। ৱালা তাকুল্লাহুমা উফিউ ৱালা তানহাৰুহুমা, তোমালোকে তেওঁলোকক পৃথকভাৱে নাৰাখিবা, তোমালোকে তেওঁলোকক বৃদ্ধাশ্ৰমত নাৰাখিবা, তোমালোকে তেওঁলোকক বেলেগ ৰুমত আবদ্ধ কৰি তোমালোকে বেলেগ হৈ নাথাকিবা। আমাৰ সমাজত বেলেগে খোৱা এটা প্ৰচলন আছে যে ল'ৰাই বিয়া পতাৰ পিছত 1 মাহ 2 মাহ 3 মাহ 6 মাহৰ পিছত বেলেগে খোৱা আৰম্ভ হৈ যায়। কোৰাণে কৈছে ৱালা তানহাৰুহুমা, তোমালোকে নিজৰ মা বাবাক এৰি নিদিবা, তোমালোকে নিজৰ মা বাবাক এৰি থৈ বেলেগ হৈ চৰু বনাই নল'বা, তোমালোকে বেলেগ হৈ নাখাবা। বোৱাৰীসকলক কৈছোঁ, যিসকল নতুন বোৱাৰী হৈ আহে, আমাৰ আজি ভনীসকল, মোৰ ভণ্টিসকল, তোমালোকে যিসকলে বিয়া হৈ গৈছা, যিসকলে বিয়া হ'বা, তোমালোকে এই কথাখিনি শুনি লোৱা। আল্লাহে কৈছে, আল্লাহ তাবাৰক ওয়া তাআলাই কৈছে ৱালা তানহাৰুহুমা ওয়াকুল্লাহুমা কাউলান কাৰীমা, তোমালোকে তেওঁলোকক এৰি নিদিবা, তোমালোকে তেওঁলোকক পৃথকে নাৰাখিবা, বেলেগকৈ নাৰাখিবা। বোলে শাহুৱাই মোৰ লগত কাজিয়া কৰি থাকে, মোৰ বাবাই মোৰ লগত কাজিয়া কৰি থাকে, মোৰ বাবাই মোৰ লগত বেছি বেছি কথা কয়, মোৰ বাবাই মোৰ বোৱাৰীজনীক, মোৰ মানুহজনীক কষ্ট দিয়ে, মোৰ মায়ে মোৰ মানুহজনীক বেছি কথা কৈ থাকে, এই কথা তোমালোকে কেতিয়াও নাভাবিবা। তোমালোকৰ মা, তোমালোকৰ বাবা, তোমালোকৰ মা বাবা বহুত ডাঙৰ নিয়ামত, যেই মা বাবাৰ নিয়ামত তোমালোকে যদি বুজি পোৱা নাই, সেইসকলক সোধা যিসকলৰ এই দুনিয়াত মা বাবা নাই। যাৰ মা নাই তেওঁলোকক সোধা যে এই মা বাবাৰ নিয়ামতটো কিমান ডাঙৰ। মোৰ মাও নাই, মোৰ বাবাও নাই, আপোনালোকে মোক সুধিব পাৰে এই মা বাবাৰ নিয়ামতটো কিমান ডাঙৰ নিয়ামত। আজি মোৰ মা থাকি থকা হলে 5 পাৰি তেওঁলোকে ফোন কৰিলে হয় যে বাবা ক'ত আছা, কিবা খাইছানে নাই। যিসকলৰ মা আছে বাবা আছে তেওঁলোকে এই নিয়ামত বুজি পোৱা নাই। যিসকলৰ মা বাবা দুনিয়াত আছে তেওঁলোক ভাগ্যৱান, মা বাবাক কেতিয়াও কষ্ট নিদিব। মোৰ যুৱকসকল, মোৰ মা ভনীসকল, যিসকলৰ ঘৰত বোৱাৰী আছে, বোৱাৰীয়ে কেতিয়াও শাহু শহুৰক কেতিয়াও কটু কথা ক'ব নালাগে। কিমান কষ্ট কৰি মা বাবাই বোৱাৰী বনাই আনিছা, কিমান আশা বুকুত বান্ধি মোৰ এটাই ল'ৰা, মোৰ এটা ল'ৰাক ডাঙৰ কৰিম, কষ্ট কৰিম। আপোনালোকৰ যাৰ নিজৰ